বন্দকী চন্দেৰে সমবেত বিৰাট নৰ নাৰায়ণ ৰূপ নৰ নাৰায়ণ ৰূপ। আদৰণি ভাষণ পৰম শ্ৰদ্ধাৰ সভাপতি অসমৰ মহামান্য ৰাজ্যপাল, মঞ্চত উপবিষ্ট আমন্ত্ৰিত বিভিন্ন পদমৰ্যাদাৰ সন্মানীয় প্ৰবুদ্ধ ব্যক্তিবৃন্দ, সভাগৃহত সমবেত সুদীয়জন সমন্বিত আয়োজক বৰ্গ, হে বৰেণ্য মণ্ডলী, পোনপ্ৰথমে সমবেত সদৌতিলৈ সংশ্লিষ্টসকলৰ হৈ মই সেৱা আৰু শ্ৰদ্ধা কুসুমাঞ্জলি কৰজোৰে নিবেদন কৰিলোঁ। যিখন প্ৰাণ প্ৰিয় ঠাই ইতিমধ্যে সময় ইতিহাসত শিক্ষা, সংস্কৃতি, সভ্যতা, আতিথ্য আৰু জন তথা জননীৰ পূজাৰ প্ৰদীপ্ত জ্যোতিৰে সময়ৰ সতে সুৰ মিলাই উদ্ভাসি উঠিছে, যি ঠাইত উত্তোলিত হয় নানা কৰ্মমাগৰ সমুজ্জ্বল প্ৰতিভাধাৰেৰ সাফল্যৰ গৌৰৱ খকক বৈজয়ন্তী। ক্ৰমোন্নতিৰ জখলাত খোজ পেলোৱাৰ প্ৰতি প্ৰভাততে য'ত স্ৰোতস্বতী হৈ আহে অনুপল বিপল ধাৰাৰ উত্তৰণী প্ৰবাসী অনুৰুদ্ধ চেতনা, য'ত জনম প্ৰাপ্তিত প্ৰতিজনে গাব খোজে স্বাভিমানৰ গীত সমবেত কণ্ঠে সৰ্বদা, যি ঠাই সাৰুৱা কৰে মনৰ সেউজী শীতল পৰিৱেশে বিষণ্ণ নলা আৰু তোৰকোণীৰ সলিল ধাৰাই, সেয়াই আমাৰ কাম্যভূমি নামে যাৰ পৰিচয়। বজালীৰ সূৰ্য জ্যোতি সমদীপ্ত পাঠশালা আৰু আজিৰ এই তীৰ্থমৃত জগত সেইখন ঠাইৰে আতিথ্য কাতৰ মজিয়াৰ চিৰমান্য অতিথি হবৰ কামনা তৃপ্ত পদাৰ্পণে চৌদিশ প্ৰজ্বলিত কৰা এনে মহেন্দ্ৰক্ষণত আপোনাসকলক আমাৰ অনুভূত বৃন্দাবনলৈ স্বাগত সম্ভাষণ জনোৱাৰ সুবিধা প্ৰদানেৰে অনুগৃহীত কৰাত আমি পাঠশালা তথা বজালীবাসী আদৰণী সমিতিৰ সমূহ সদস্য পৰম কৃতজ্ঞ হৈছোঁ হওক। আৰু এনে দুৰ্লভ ক্ষণ হৃদয় গ্ৰন্থত সেৱা বৰ্ণমালাৰে গ্ৰথিত হৈ ৰ'ব, স্মাৰক হৈ থাকিব নিঃসন্দেহে। মই মুক্ত কণ্ঠে স্বীকাৰ কৰোঁ যে সকলো মান্য অতিথিবৰ্গক আদৰণি জনাবলৈ পাই আমাৰ মন সতৃপ্ত মাদকতাৰে হিল্ললিত হৈ উঠিছে। যিদৰে অৰ্ক জ্যোতিৰ প্ৰভাৱত সৰবৰত পদ্ম প্ৰস্ফুটিত হয়, তেনেদৰে আমাৰ মনোবাঞ্ছা এনে উপস্থিতিৰ জ্যোতি পৰশত সফল আৰু উদ্গনিকাৰক নিশ্চিতভাৱে হ'ব। তেনে আশাৰ ডিঙাত উঠি প্ৰেৰণাৰ শ্ৰুতলিপিত আৱেগ ইন্ধন প্ৰাপ্ত হৈ এটি দুটি কথাৰ যত কেঞ্চিত আভাস দিয়াৰ প্ৰয়াস কৰিছোঁ। বজালী আৰু পাঠশালা সন্দৰ্ভত মই অলপ ইংগিতধৰ্মী কথা কৈ আহিছোঁ। অসমৰ সামগ্ৰিকভাৱে গৌৰৱ মজিয়াত বজালী এটি মন চিনাকি নাম। পুনৰ দোহাৰিছোঁ যে দেশৰ স্বাধীনতা আন্দোলনত অসমৰ আন প্ৰান্তৰ লেখীয়াকৈ অবিভক্ত বজালীবাসীয়ে ঐতিহাসিক ভূমিকা গ্ৰহণ কৰি দেশ প্ৰেমৰ দৃষ্টান্ত দাঙি ধৰিছিল। মদন বৰ্মন আৰু ৰাউতা কোঁচ নামৰ দুগৰাকী মনীষীয়ে মৃত্যু সনিত্যাগেৰে জননী সেৱাৰ বেদীত শ্বহীদ পুষ্প হৈ যুগমীয়া শুভক বিলাই আহিছে। কোৱা অতিকে বাঞ্ছনীয় যে বজালীৰ মহিয়সী নাৰী চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে অকল নিজ অংশগ্ৰহণৰে নহয়, বজালী তথা অসমৰ সুপ্ত নাৰী সমাজক তেওঁৰ বলিষ্ঠ ব্যক্তিত্ব আৰু নেতৃত্বৰে জাগ্ৰত কৰি তুলিছিল। অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ ঘৰো বজালীতে। শিক্ষা দীক্ষাৰ ক্ষেত্ৰতো বজালীয়ে সুকীয়া আসন গ্ৰহণ কৰি থকাটো সৰ্বজন বিদিত তথ্যজত সাক্ষী। বিশিষ্ট গণিতজ্ঞ, কলকাতা বিশ্ববিদ্যালয়ৰ পৰা সোণৰ পদকপ্ৰাপ্ত প্ৰথমজন অসমীয়া, অসম লোকসেৱা আয়োগৰ প্ৰথম অধ্যক্ষ, অসম বিধানসভাৰ দুবাৰৰ বিধায়ক, বজালী কলেজৰ প্ৰতিষ্ঠাপক অধ্যক্ষ কামেশ্বৰ দাসদেৱৰ জন্মভূমি বজালী। এটি কথা উনুকিয়াবলৈ পাই মই সঁচাকৈ গৌৰৱবোধ কৰিছোঁ যে বিশেষকৈ 50ৰ দশকৰ আদি ভাগৰে পৰা বজালীৰ পাটাচাৰকুচি আৰু মুগুৰীয়া ভলীবল দুটি অসম মানদণ্ডৰ আছিল আৰু সময়ৰ প্ৰেৰণাত বিভিন্ন অঞ্চলত উল্লেখযোগ্য ভূমিকাৰ কেইবাটিও স্বনামধন্য দল গঢ়ি উঠিছিল। কলা সংস্কৃতিৰ ক্ষেত্ৰতো বজালী অগ্ৰণী যশস্যাদীপ্ত নটৰাজ, কোহিনুৰ, আবাহন, খেতাৰ, দেৱৰক্ষী নৃত্য আদিৰে সৃষ্টিৰে
আন্তঃৰাষ্ট্ৰীয় খ্যাতিৰে মহিয়ান ৰামকৃষ্ণ তালুকদাৰ সত্ৰীয়া নৃত্যবিদ বজালে স্বনাম পৰিচিত বামাখাটা গাঁৱৰ সাহিত্যৰ বুৰঞ্জী দীৰ্ঘায়বৰ তথাপি প্ৰয়োজনৰ তাগিদাতে গদ্য সাহিত্যৰ জনক ভট্টদেৱ বজালেৰ বিছানকুছিতে জন্ম লভ বুলি কোৱা হয় যিগৰাকীৰ মহামান্য নাম স্মৃতি যুগমীয়া কৰাৰ বাবে ভট্টদেৱ বিশ্ববিদ্যালয় স্থাপন কৰা হৈছে বজালীৰ আকৰ্ষণীয় উন্নতিৰ বাটচৰা এই পাঠশালাতে য'ত দ্বিতীয়বাৰৰ বাবে অসম সাহিত্য সভাৰ পূৰ্ণাংগ দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰাৰ প্ৰস্তুতি চলিছে বিজ্ঞানৰ ক্ষেত্ৰত বজালীৰ জীয়ৰী বৰ্ণালী দাসে মেধা আৰু কৃতিত্বৰে ভাস্বত হৈছে আইনৰ জ্ঞানৰ জ্যোতিৰে জ্যোতিষ্মান হৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিচাৰকৰাখন শুৱনি কৰিছিল বজালীৰ সুযোগ্য সন্তান বিপ্লৱ কুমাৰ শৰ্মা আৰু হিতেশ কুমাৰ শৰ্মাই বৰ্তমানৰ জ্ঞান গৰিমাৰে মহিয়ান সঞ্জয় কুমাৰ মেধি আৰু মণিক চৌধুৰী গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কৰ্মৰত অসমত NK-TV+ প্ৰতিষ্ঠা কৰি বজালীৰ কৰ্মদক্ষ সন্তান নিপন তালুকদাৰে টেলিভিছন খণ্ডত সফলতাৰে খোজ দিছে এনেদৰে বিভিন্ন ক্ষেত্ৰত যিসকল গৰিয়ান ব্যক্তি আছে সেই নমস্যসকলৰে নামোল্লেখ কৰাটো সম্ভৱ নহয় আৰু তাৰ বাবে আমি ক্ষমা মাৰ্জনা বিচাৰিছোঁ মুঠ কথা হ'ল বজালী কৃষিৰ সৈতে সোণালী যৌতেৰে জ্যোতিষ্মান মানৱীয় প্ৰমূল্য উপলব্ধিৰে যি বৃহৎ অঞ্চল প্ৰদূষিত নহয় গোষ্ঠীগত সংঘৰ্ষত সেয়াই আমাৰ বজালী দৰ্শন মাথ লোৱা কোৱালি সমূহ পেটে খয়ে প্ৰণম্য বিজ্ঞ সমাজ এইখন বজালী একালত আছিল বুকুত সাৱটি ৰাজচক্ৰৰ কাৰ্যালয় পিছলৈ হলগৈ মখমাৰ জননী আৰু এতিয়া উন্নীত হৈ বজালী এখন পূৰ্ণাংগ জিলালৈ সেশন তথা সত্ৰ ন্যায়াধীশৰ আদালতৰ গৰিমাময় স্থিতিৰে উত্তৰণৰ ডিঙা বাই বাই আজি সঁচাকৈয়ে পাঠশালাৰ সৈতে বজালীবাসী গৌৰৱান্বিত হৈছ যে সদৌ অসম উকিল সন্থাৰ 18 সংখ্যক দ্বিবাৰ্ষিক অধিৱেশন ইয়াতে অনুষ্ঠিত কৰাত স্বৰ্ণীল সুযোগখন লভিছ এই আপাহতে অনুভূতিৰ কিঞ্চিতৰ ওপৰত কঠীয়া সিঁচাৰ মন মেলিছ উকিল সমাজ হৈছে আইনজীৱী সংক্ষেপে ক'বলৈ গ'লে আইন হৈছে নিৰ্বোধক স্বৰূপ বাধা প্ৰদানকাৰী নিয়ম নীতি মানি শুভ কাৰ্য কৰি থাকিলে আইনৰ বাধা নাহে অন্যায় অমানৱীয় অশুভ কামৰ বাধাস্বৰূপ আইন ক্ৰিয়াশীল আদালতত থাকে ন্যায়াধীশ ন্যায়ৰ অধিকৰ্তা এয়াই অপৰাধ বিমোচন শক্তি এই শক্তি প্ৰয়োগ হয় সত্য অন্বেষণ কল্পে শুভ আৰু অশুভ নিৰ্ণয়কাৰী অশুভ অন্যায়কাৰীক আৱশ্যকীয় দণ্ড বিহাৰ বাবে ন্যায় প্ৰতিষ্ঠাৰ বাবে এইখিনিতে উল্লেখ কৰিব পাৰি যে ন্যায় আৰু শান্তি দৰাচলতে যমৰজ ভাতৃ সদৃশ এনে অভিযানৰে সহযাত্ৰী আমি উকিল সমাজক আপাত দৃষ্টিত এই কৰ্মত ব্যৱসায়ৰ গন্ধ আছে সঁচা কিন্তু ন্যায়ৰ যে সেৱক সেয়াও অনস্বীকাৰ্য এনে দৃষ্টিকোণৰে বিশ্লেষণ কৰিলে উকিল সমাজৰ এক মানৱীয় দায়িত্ব থকা বুলি আমাৰ লগতে সংশ্লিষ্ট ৰাইজ নিশ্চয়কৈ আৰু বাস্তৱাৰ্থত প্ৰত্যায়িত হয় সেয়ে এই দায়িত্ব বহন কৰোঁতে আমি কৰ্মমাগৰ ঐচিত্য পাহৰি বহুৰূপী চৰিত্ৰৰ ৰূপায়ণ কৰাটোৱে নীতি বিৰুদ্ধ তেনে উপলব্ধি ৰহিত হ'লে মানৱতা কলুষিত কৰাই নহয় সমানে অস্তমিত হয় বৃত্তিৰ যৌতীয় আমাৰ সচেতনতাতে সুৰক্ষিত হয় আইনৰ সেৱা বৃত্তি এয়া মোৰ অনুভৱ অধিক কোৱাৰ সামৰ্থ্য মোৰ নাই প্ৰজ্ঞা আৰু প্ৰভুতাৰ গৰাকী আপোনা হবৰ সন্মুখত আৱেগঘন শব্দবোৰ আগবঢ়াটো কিমান সমীচীন হ'ল সেই দিশত অজ্ঞতাৰ পাশত বন্দী হৈও আকৌ এবাৰ আমাৰ হাবিয়াক মজিয়ালৈ সৰ্বজনকে সসম্ভ্ৰমে আদৰণি জনাইছোঁ বিনীত কণ্ঠে স্বীকাৰ কৰোঁ যে আজিৰ এই মিলনক্ষণ আমাৰ বাবে এক যোগাত্মক অনুভূতি সমৃদ্ধ স্মৃতিৰ আলয় সম্ভাৰ হৈ ৰ'ব সামৰণিৰ অনুভৱ এয়াই যে অতিথি সৱক যথাযোগ্য সেৱাভাগ আগবঢ়াওঁতে আমাৰ অনাভিপ্ৰেত ত্ৰুটি বিচ্যুতি হয়তো হ'ব পাৰে তাৰ বাবে মই সজ্জন হ'বৰ ওচৰত ক্ষমাপ্ৰাৰ্থী সৰ্বান্তকৰণে কামনা কৰিছোঁ সকলোৰে জীৱনকাল হওক দীৰ্ঘম্যাদী অনাময় স্বাস্থ্যৰ দহৰ সেৱা কাৰ্যত ব্ৰতী হোৱাৰ বাবে সশ্ৰদ্ধ শুভেচ্ছাৰে নমস্কাৰ সৰ্বদীয় গোপাল তালুকদাৰ সভাপতি আদৰণী সমিতি
সদৌ অসম উকিল সন্থাৰ 18 সংখ্যক দ্বিবাৰ্ষিক অধিৱেশন পাঠশালা বজালী অসম তাৰিখ 27 ছেপ্টেম্বৰ 2024 খ্ৰীষ্টাব্দ আৰু সদৌ শেষত মই কৰজোৰে সকললৈ মোৰ ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ নমস্কাৰ ধন্যবাদ গোপাল তালুকদাৰ